ইমান গৰম বাঢ়িছেনে দেখিছেনে? মোৰ এয়া কাণত কাণফুল নাই, ডিঙিত মণি নাই, হাতত খাৰু নাই, একদম চিম্পুল মানে এইবিলাক লগাই থাকিলে একেবাৰে অসহ্য লাগে মোৰ। এনেদৰে ভাল লাগে। এয়া দেখিছেনে আমাৰ ঘৰটো ঠেৰহা লাগিলে, বনাবও পৰা নাই আৰু ভেটিৰ ওপৰতে উঠি মই আপোনালোকক দেখুৱালোঁ। ইমান ভাল লাগে ওপৰত উঠিবলৈ নহয়। আৰু এয়া দেখিছে কপালত যে কি গুটি এটা উঠিছে, হাততো ৰঙা ৰঙা বুল হৈ গ'ল আজি ৰাতিপুৱা। ইমান ধুনীয়া কালাৰ উঠিলে, ল'ৰাটোক নহয় লগাই দিছিলোঁ মেহেন্দি। ইমান ধুনীয়া আছিলে মেহেন্দিখিনি, বহুত ধুনীয়া ৰং উঠে দেই। আৰু এইফালে দেখিছেনে মই উঠাৰ বাবে ককৈও উঠি আহিছে মোৰ লগত। কি ক'বা আৰু ইমান গৰমতো তাৰ আচলতে গাটো ভাল নাই। এফালে মাহঁতক হাফ হাফ বুলি কোৱা চিঞৰা শুনি একেবাৰে দৌৰি গৈ ওচৰ পালোগৈ। দেখিছেনে একদম মাহঁতে আঙুলি টুৱাই টুৱাই দেখুৱাই আছে মোক, মই পিছে দেখিয়ে নেপাওঁ। এইফালে ল'ৰাও কম নো, লাঠি চাঠি লৈ ৰেডি আৰু। এই শুকান খৰিবোৰ দেখিছেনে ইমান পৰি আছে নহয়, কিন্তু মই খাবলৈ ভয়ত নহয় শুকান খৰিও মানে থোৱা নহৈছে আৰু জলকীয়াও বুটলা নহৈছে। আৰু কি ক'বা আৰু মই যে ইমান ভয় চেলুই নহয়। এইফালে আপোনালোক গধূলিৰ পৰিৱেশটো দেখুৱাই দিলোঁ দেই।